हाय गाइस नमस्कार মই লাবৰ হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ ব্লগচোন মোৰ কিচেনত মই কি কৰি আছোঁ আপোনালোকক দেখাইছোঁ ব্লগ গাখীৰ চাহ বনাই আছোঁ বহুত দিনৰ মূৰত আজি গাখীৰ চাহ খাম হাজবেণ্ড আৰু মই মানে ইমান এটা গাখীৰ চাহ খোৱাটো পুৰা টোটেলি বন্ধ হোৱা নিচিনাই হৈছে মাজে মাজে খাওঁ মানে গেছ হৈ যায় তাৰ কাৰণে এনেও এতিয়া ঠাণ্ডা চিজনত অলপ হজমো অলপ কম হয় মানুহবিলাকৰ তাৰ কাৰণে মই আৰু গাখীৰ চাহটো এভইড কৰিছোঁ কিন্তু আজি খাম লাল চাহ বেছি খোৱা কৰিছোঁ এতিয়া খাম চাহৰ লগত কি খাম দেখাই আছোঁ আৰু এইটো মানুহটো আনিছোঁ চাওমিন চাহৰ লগত চাহটো বনাই ল'ম আৰু ইয়া চিকেন চাওমিন আনি দিছে মানুহটো মোৰ কাৰণে চাহৰ লগত খাবৰ কাৰণে পুৰা ৰেডি কৰি ল'লোঁ ইয়া হাজবেণ্ডে ঢালি আছে চচ এতিয়া চাহটো খাই উঠি আজি কি বনাম আপোনালোকক দেখাই যাই আছোঁ কি বজাৰ লৈ আহিলোঁ আপোনালোকক দেখাইছোঁ এইটো মাছ 200 টকা পোৱা বুলি কৈছিলে 150 টকা দি পোৱা লৈ আহিছোঁ ডাঙৰ মাছ খাই ডিচেম্বৰত পুৰা যোৱাকালিত লাগি খালোঁ ডাঙৰ মাছ এইটো এতিয়া আৰু এইটো কলৰ ডিলেদি মই বনাম ইৰম্বা আমাৰ মণিপুৰী সম্প্ৰদায়ৰ মোৰ হাজবেণ্ডৰ আপোনালোকে অলৰেডি গম পায় মই বড়ো হয় হাজবেণ্ড মণিপুৰী হয় আৰু লগত 20 টকাৰ ধনিয়া আনিছোঁ 3 মুঠি এতিয়া কি কেনেকৈ বনাম মই ইৰম্বাটো অলৰেডি গম পায় আৰু এবাৰ দেখাই দিছোঁ এয়া ইৰম্বা বনাম চাই থাকিব ডিলটো আনিছিলোঁ ইৰম্বা বনাম চাহ লগত দালি লৈছোঁ এইটো মানে কিবাৰ হয় পাহাৰীয়া হয় এইবিলাক নেপেলালেও হৈ যায় যদি আমাৰ ইয়াৰ হয় লোকেলবিলাক হ'লে এইটো পেলাব লাগে তাৰ নপেলালোঁ এইটো হিদল অকণমান লৈছোঁ আৰু জলকীয়া পুৰা জ্বালাকৈ বনাম ইৰম্বা লগত আলু দিছোঁ এটা লগত হিদল লৈছোঁ এতিয়া প্ৰেছাৰ কুকাৰত এবাৰ চিটি মাৰি ল'ম ইৰম্বাত পানী বেছি নিদিওঁ মই অকণমান পানী দিছোঁ পানী অকণমান দিলেই হৈ যায় এতিয়া চিটি মাৰি ল'ম বাখিনি হৈ গ'ল এতিয়া মাছটো ধুনীয়াকৈ ধুই লৈ বাছি লৈ কিনে ধুনীয়াকৈ সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰংগুৰি সানি দিছোঁ ফ্ৰাই কৰাৰ ইফালে আৰু সেইদিনা যে ভকুৱা মাছৰ ডাঙৰ তেলটো যে যোৱাকালি নবনালোঁ আজি বনাওঁ বোলো ইয়াতে ওলকবি 3টা ডাঙৰ সাইজৰ পিঁয়াজ এটা আলু 3টা লৈছোঁ ধুনীয়াকৈ মাছৰ তেলৰ লগত বনাবৰ কাৰণে চাই যাই থাকোঁ মাছ প্ৰায় আধা হ'ল আৰু আধা ভাজি আছে ফাইনালি মাছ ভাজা হ'ল এতিয়া মাছৰ তেলখিনি ওলকবি আলু দি কিনে আলু আৰু ওলকবিখিনি দি দিলোঁ মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ বহুত দীঘলীয়া হৈ যায় আজি এইটোতে মই এণ্ড কৰিম আৰু বেছি দীঘলীয়াকৈ নকৰোঁ মই বনাইছোঁ কলডিল ইৰম্বা লগত সৰু মাছ ভাজি মাছৰ তেল আৰু ওলকবি আলু ভাজি আজি ৰাতি দিয়ে পৰিৱেশন কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লগতে গুড নাইট